এটা কৰাবলে হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ গাইছ। তো চশমাযোৰ পিন্ধি লওঁ ৰ'ব। পিন্ধি লৈছোঁ। আজি কি গম পাইছে না, আজি আমাৰ নতুন একাডেমি 31 জুলাইতে আমাৰ হৈছিল, মানে 20 বছৰ হৈছিল। কিন্তু আজি এনুৱেল প্ৰগ্ৰেমটো আজি আমি পাতিম আজি। তো ধুনীয়াকৈ আমাৰ আয়োজন চলি আছে, গোটেইকেইটাই তাৰমানে ৰেডি হৈছে না কি। তো বেলুন ফুকখিনি মন মে লাড্ডু ফুটা ক'বা নোদক, কিবা মন মে লাড্ডু ফুটা আছে ক'বা নোদক। দিয়ক উপায় নাই। তো ৰাতিপুৱাই আহি আমি এই চেল্ফি পইণ্ট বনাত ব্যস্ত হৈ গ'লোঁ। বেলুনকে ধৰি ফুকাই চাইকচোন কেনেকৈ তোক যিমান টাইম লগৈছা দেয়া এইয়ে জীৱন। গাইছ বেলুন ফুই ক'ব লাগে, হাৰ্টৰ কাৰণে ভাল। মই তাক উপদেশ কৈছিলোঁ হাৰ্টৰ কাৰণে ভাল বুলি, সেইটোৱে কৈ আছে জিন্দগীত। তো ধুনীয়াকৈ এইটো কৰি ল'লোঁ আৰু ৰাতি দেখাই পাব। তো এনেকৈ আমাৰ পূৰ্ণগতিত তাৰমানে মঞ্চ মানে প্ৰস্তুতি চলি আছে একদম। লাইট চাইট চাওকচোন, ৰাতি হ'লে গম পাব। তো এনেকৈ প্ৰত্যেক বছৰৰ দৰে মই এইবাৰ নটৰাজ বাবাক ধুনীয়াকৈ ধুই পখালি ল'লোঁ আৰু লৈ উঠি আৰু তাৰমানে এতিয়া সেৱা চেৱা কৰি চাকি বন্তি জ্বলাম। আৰু এয়া হ'ল তাৰমানে গধূলি সময়ত তাৰমানে আহি এইখিনি কাম কৰিলোঁ। তাৰপিছত আৰু ধুনীয়াকৈ অলপ পিছতে আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ যাব, চাই লওক। এই যে চেল্ফি পইণ্টটো বনাইছিলোঁ ৰাতিপুৱাই, আৰু মানে এই ছাত্ৰ ছাত্ৰীসকলে মানে ভাল পাইছে যে সকলোৱে মানে ফটো শ্বুট কৰাত ব্যস্ত একদম। চাওকচোন আৰু গোটেইখিনি পৰিৱেশটো চাই লওক। তো এনেকৈ আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবাৰো মানে কেক কটা কাৰ্যসূচী আছে, চাই লওক। গাইছ তো চাই লওক, কেক কটা প্ৰস্তুতি আৰম্ভ হ'ল। এয়া হৈছে মঞ্চৰ কাৰণে ছাত্ৰ ছাত্ৰী ড্ৰেছ চেঞ্জ কৰি মানে গ্ৰীণ ৰুম বনাই দিয়া হৈছে। তো এনেকৈ এটাৰ পিছত এটা আমাৰ ধুনীয়া অনুষ্ঠান চলি গ'ল। নাচি উঠলাক গোটেইবিলাকে নাচি উঠলাক আৰু চাওক আহোমো আছে গোটেইবিলাকে। মাইকেল ভাই আছে আমাৰ।
তো এনুৱেল প্ৰগ্ৰেম বুলি মানে আমাৰ প্ৰাক্তন ছাত্ৰবিলাকো আহিছে আৰু তেওঁলোকৰ লগত অলপ ধেমালি নকৰাকৈ এনেকৈ থাকোঁ আৰু যিমান হ'লেও প্ৰাক্তন তেওঁলোকৰ কাৰণে আমি বহুতখিনি আহিছোঁ আৰু চাওকচোন অলপ মানে একেলগে বহুত দিনৰ নাছিলোঁ দিয়ক তেওঁলোকৰ লগত। তো গাইজ তিহঁতক মানে বহুত দিনৰ মূৰত লগ পাই মানে এনেকৈ নাছিলোঁ দিয়ক মানে ফূৰ্তি তামচা কৰিলোঁ মানে ইমানখিনি ভাল লাগিল সেইদিনা দিনটো ভাল লাগি গ'ল মনটো। প্ৰথমবাৰ ষ্টেজত বিশ্বমিত্ৰৰ দৰে চৰিত্ৰ এটা কৰাবলৈ 3জন মানুহৰ ফাইনালি নাচবা পাম কিবাকে ড্ৰেছ পিন্ধি লৈছোঁ দিয়ক নহ'লে আমি উপায় নাই তো গাইজ বহুত ব্যস্ততাৰ মাজত তাৰমানে লেপটপত গান বজাই লাষ্টত ময়ো নাছিলোঁ দিয়ক চাওকচোন। তো গাইজ কথাটো হ'ল কাৰণে ভিডিঅ' বনোৱা নহ'লে আজি তাৰমানে ইফালে মানে বহুত কষ্ট কৰিব লগা হ'ল ক'ৰবাত যাব লগা হ'ল তাৰমানে এতিয়া আমি এইটো যি বনাইছিলোঁ গম পাইছি না আৰু এতিয়া ভাত খাব যাম বুলি ভাবিছোঁ এতিয়া মানে গোটেই আহিছিল দিয়ক সেই চলমানদাও আহিছিল আজি কিন্তু মই ভিডিঅ' বনোৱা নহ'ল আজি লাষ্ট পালেও মানে চলমানদাক আনিছোঁ আৰু সত্যদা মানে মেইন মানুহ আছে যে সত্যদা আৰু গোটেইখিনি ভাত চাত খাই মানে যাব ওলছি মানে মই ভিডিঅ' মানে বনাব পৰা নাছিলোঁ সময় হোৱা নাছিল তাৰমানে ইফালে ঘূৰিছিলোঁ সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ এতিয়া ভিডিঅ' বনালোঁ আৰু চলমান এতিয়া ভাত খাব লাগে আমি ভাত খাম আমি এতিয়া খাম আপোনালোকে চাব ফাইনেলি আমি ভাত খাব আছোঁ আমি খাম আপোনালোকে চাব তামাম টেষ্টি তো সকলো শেষ কৰি এতিয়া ফাইনেলি যাব ওলছোঁ আমি গাইছ আমি প্ৰগ্ৰাম খতম কৰি এতিয়া আমাৰ বিৰাট টোপনি লাগছে গাইছ বহুত কষ্ট হৈছে বহুত কষ্ট মানে মোবাইল টিপছি কৈছোঁ দিয়ক কষ্ট মানে সেই থপা ফুটাব লাগে কি মানে থপা মানে কি বেলুন নেকি কি কয় আপুনি ইয়ে গাইজ ভিডিঅ'টো ইমানেই আছিল তো মোৰ উদ্দেশ্য আছিল কি 20 সংখ্যক মানে বাৰ্ষিক বজাই নতুন একাডেমীৰ বাৰ্ষিক অনুষ্ঠানটো আপোনালোকক প্ৰায়খিনি দেখালোৱে আৰু কেনেকুৱা পালে আপোনালোকক কমেণ্ট কৰি জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ জয় অসম।